নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত YouTube চেনেলটিলে। আজি মই আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে আজিৰ এই ভিডিঅ'টি শুনি বা চাই এটা কথা অনুভৱ কৰিব যে হয় মই আজিৰ সময়ত বা যোৱাকালিৰ পৰা যি এটা নিউজ মানে ভাইৰেল হৈ আছে সেই নিউজটোৰ আধাৰতে ভিডিঅ'টোৰ পাৰপাছটো লৈছোঁ যে মই বনাম, কিন্তু এইটো সেই ভিডিঅ'টো ডাইৰেক্টলি লিংক নহয়, কাৰণ মই এইটো এটা পেৰেণ্টিঙৰ আৰু চাইল্ড ৰিলেশ্যনৰ ওপৰত এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ। বহুত দিন হৈ গ'ল মই নিজেও পেৰেণ্টিং আৰু চাইল্ডৰ সাইকোলজিকেল পাৰ্সপেক্টিভৰ ওপৰত ভিডিঅ' বনোৱা নাই, যিহেতু মোৰ বনাবলৈ ইচ্ছাও গ'ল আৰু হঠাৎ এনেধৰণৰ এটা ইনফৰমেশ্যনে মোক বনাবলৈ মানে বাধ্য কৰিলে। এতিয়া কথাটো এনেকুৱা হ'ল, নিউজ বা এনেধৰণৰ ছ'চাইটিত হৈ থকা ঘটনাৰ আমি প্ৰত্যেকজন ব্যক্তিয়ে পৰোক্ষ বা প্ৰত্যক্ষভাৱে বছৰ বছৰ ধৰি সাক্ষী হৈ আহিছোঁ। তাত আমি কোনেও নুই কৰিব নোৱাৰোঁ। কিন্তু এটা ডাঙৰ কথা হ'ল, মই মোৰ আৰু আগৰ ভিডিঅ'ত কৈছিলোঁ যে মই আপোনালোকৰ মাজলৈ পৰৱৰ্তী সময়ত এইটো ভিডিঅ' লৈ আহিম যে এজন পিতৃৰ কি বিশেষ স্পেচিফিক ৰুল হয় এজন শিশুৰ ডেভেলপমেণ্টৰ কাৰণে বা শিশুৰ মনস্তাত্ত্বিক দিশটোৰ বিকাশৰ কাৰণে। এটা কথা আমি সকলোৱে জানো বা আমি প্ৰায়ে প্ৰত্যেকজন ব্যক্তি বিশেষে অনুভৱ কৰোঁ যে মাতৃগৰাকীয়ে যথোপৰ্ণস্তি চেষ্টা কৰে এজন শিশুৰ মানে উন্নত মানদণ্ডৰ বিকাশৰ কাৰণে। এনেকুৱা খুব কম সংখ্যক মাতৃ বা মহিলা থাকে যোনে সেই বস্তুখিনি নকৰে বা দায়িত্ব পালন নকৰে। সেই চাম মহিলাৰ কথা মই এই ভিডিঅ'টিত আনা নাই। ঠিক তেনেদৰে পিতৃৰো অৰিহণা এগৰাকী শিশুৰ জীৱনত অত্যাধিক পৰিমাণে থাকে আৰু এনেকুৱা খুব ভাল পিতৃও আছে যিয়ে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে গোটেই জীৱনটো মাতৃতকৈও হয়তো বেছি সমৰ্পণ কৰে আৰু ল'ৰা ছোৱালীক এক উন্নত মানদণ্ডৰ শিক্ষা আৰু এজন সুস্থ নাগৰিক হোৱাত সহায় কৰে। কিন্তু স্পেচিফিকলি মই এই ভিডিঅ'টিত হাইলাইট কৰিব খোজা পইণ্টটো হৈছে এচাম এনেকুৱা পিতৃৰ চিন্তাধাৰা, যি পিতৃৰ চিন্তাধাৰাত প্ৰাধান্যতা পায় তেওঁৰ ইগ'য়ে, তেওঁৰ ইগ'ষ্টিক মাইণ্ডছেটে, তেওঁৰ মেইল ইগ'ষ্টিক মাইণ্ডছেটে, য'ত এজন পিতৃয়ে যেতিয়া আমাৰ এখন ছ'চাইটিত এখন ঘৰত এজন পিতৃৰ যিটো স্থান সেই স্থানটো উচ্চ স্থানত ৰখা হয়, তেতিয়া কেতিয়াবা নহয় কেতিয়াবা কোনোবা এজন বা দুজন পুৰুষে সেই পজিশ্যনটোৰ সেই উপযুক্ত মৰ্যাদাটো ধৰি নাৰাখে বা সেই উপযুক্ত মৰ্যাদা আৰু স্থানটোৰ আচল যি কৰণীয় বা দায়িত্ব বা কৰ্তব্য সেইটো কেতিয়াও কৰিবলৈ নিবিচাৰে আৰু নকৰে, আৰু তাত বাধা দিয়ে ইগ' মাইণ্ডছেট বা ইগ'ষ্টিক মেণ্টেলিটিয়ে। আৰু সেই মাইণ্ডছেটত থাকে মেইল ইগ'। আৰু এনেকুৱা হয় বহুত ক্ষেত্ৰত কিছুমান পিতৃ, কিছুমান পাৰ্টিকুলাৰ পিতৃ, মই এই ভিডিঅ'টি বাৰে বাৰে কৈছোঁ, জেনেৰেলাইজ কৰি যিহেতু নাই কোৱা, সেইকাৰণে মই অনুৰোধ কৰোঁ কোনেও যাতে এই ভিডিঅ'টিক পাৰ্চনেলি কাৰোবাক কৈছোঁ হিচাপে নলয়। কিন্তু কিছু সংখ্যক পিতৃয়ে নিজে যি বুজিছে বা নিজে যি আয়ত্ত কৰিছে, হয় তেওঁলোকে বহুত অভিজ্ঞতাৰে বস্তুবোৰ শিকিছে, দেখিছে আৰু তেওঁলোকে সেই অভিজ্ঞতাবোৰেৰে জীৱনটো জীয়াইছে, কিন্তু তেওঁলোকে কোনো ক্ষেত্ৰত বেলেগৰ ভাল এক্সপিৰিয়েঞ্চ ভাল এটা আণ্ডাৰষ্টেণ্ডিং কৰিব পৰাৰ যিটো কোপিং মেকানিজিম
তেওঁলোকে সেইটো কৰিব নোখোজে তেওঁলোকৰ এই ধৰণৰ সেলফ সেন্ট্ৰেড থিংকিং প্যাটাৰ্নে যে মই যি অনুভৱ কৰিছিলোঁ মই যি শিকিছিলোঁ বা মই যি ভাবিছিলোঁ বা মই যি বুজিছিলোঁ সেইটো ধৰণৰে মোৰ পেৰেণ্টিং হ'ব মানে মই এই ধৰণেই ঘৰখনত শিশুসকলক পৰিচালিত কৰিম বা শিশুটিক দেখাম সেইটো আটাইতকৈ ৰং পেৰেণ্টিং হয় কাৰণ কিয়ৰ কাৰণে আজিৰ কণ্টেম্পৰেৰী টাইমত ছ'চাইটিত বহুত বেছি অপশ্যন আছে বহুত বেছি ৰিচোৰ্চেছ আছে যাৰ দ্বাৰা এজন শিশুৱেও তেওঁৰ জীৱনত বহুতবোৰ বস্তু অনুভৱ কৰিব পাৰে লাহে লাহে বুজা অনুসৰি তেওঁ এক্সপ্ৰেছ কৰিব পাৰে আৰু লগতে সেই বস্তুবোৰ তেওঁলোকে নিজৰ জীৱনত হয়তো এপ্লাইও কৰিবলৈ শিকিব পাৰে বা বিচাৰে যিটোত বাধা আহে এজন এই ধৰণৰ মেণ্টেলিটিৰ পিতৃৰ কাৰণে য'ত শিশুজনৰ মেণ্টেল হেলথত বা ইমোশ্যনেল হেলথত বা গ্ৰোথত খুব বেয়া এটা নিগেটিভ ইম্পেক্ট পৰে থাৰ্ড পইণ্টটো মই ক'ব বিচাৰোঁ এনভাইৰনমেণ্ট এতিয়া যিমান দূৰলৈকে সম্ভৱ এগৰাকী ৱৰ্কিং লেডি হওক এগৰাকী হাউচ মেকাৰ হওক বা এগৰাকী সাধাৰণ মাতৃয়ে কিয় নহওক তেওঁ নিজৰ ঘৰখনত শিশুটিৰ লগত কেনেধৰণে থাকিছে বা কেনেধৰণে থাকিব লাগে ইত্যাদিবোৰ বস্তু সামান্য হ'লেও মেনেজেবল ৱেত ৰাখে কিন্তু পিতৃসকলে যেতিয়া বহুত বাহিৰৰ চিন্তাই হওক কামৰ প্ৰেছাৰে হওক বা যিহেতু পিতৃসকলৰ মেক্সিমামে বাহিৰত সময়টো অতিবাহিত বেছিকৈ কৰে এনেকুৱা নহয় যে মাতৃয়ে নকৰে কৰে যদিও এগৰাকী নাৰীৰ টেণ্ডেঞ্চি এইটো এগৰাকী নাৰীৰ এইটো স্বতঃস্ফূৰ্ত টেণ্ডেঞ্চি হয় যে তেওঁ ঘৰখন কেনেধৰণে পৰিচালিত কৰিব লাগে বা পাৰে তাৰ এটা আৰ্ট তেওঁলোকে জানে বা শিকে কিন্তু তাৰ ঠাইত পুৰুষজনে বাহিৰৰ পৰা অহাৰ পিছত ঘৰখনত কি পৰিস্থিতি হৈ আছে ঘৰখনত কি স্থিতিত ঘৰখন চলিছে বা ৰৈছে বা তেওঁ নাহাৰ আগমুহূৰ্তত ঘৰৰ পৰিৱেশ কি আছে সেইটোৰ কিন্তু কোনো ধৰণৰ বুজ নলয় বা সেইটো জানিবও চেষ্টা নকৰে আৰু তেওঁ তাৰ লগতে শিশুকেইটায়ো কেনেধৰণৰ অনুভৱেৰে তেওঁক ৱেলকাম কৰে সেই বস্তুটো তেওঁ কোনোদিন পৰ্যবেক্ষণো নকৰে আৰু তাৰ পৰ্যালোচনাও নকৰে আৰু এনেকুৱা ধৰণৰ কথাৰ লগত যেতিয়া এটা বা এখন সুস্থ ঘৰৰ পিতৃ মাতৃৰ মাজত হাই কাজিয়া বা দ্বন্দ্ব বা যেতিয়া পত্নীগৰাকীয়ে কিবা এটা তেওঁক কয় তেতিয়া সেই ঘৰখনৰ পৰিৱেশ বিনষ্ট হয় আৰু সেই পৰিৱেশ বিনষ্ট হোৱাৰ শংকা এংজাইটি টেনশ্যন আৰু ট্ৰমায়ে বহুত ক্ষেত্ৰত মাতৃগৰাকীক ৱাইফগৰাকীক ৰখাই দিয়ে তেওঁক কিবা এটা সুস্থ ইনফৰমেশ্যন দিবলৈও আৰু কিছুমান এনেকুৱা কথা অৱগত কৰিবলৈ যিটো পিতৃ হিচাপে তেওঁৰ জনাৰ তেওঁৰ বুজাৰ তেওঁৰ তাত কণ্ট্ৰিবিউশ্যনৰ খুবেই বেছি আৱশ্যকতা আছে বা সেইটো তেওঁৰ বাবে এটা খুব জৰুৰী ইনফৰমেশ্যনেই হওক ইয়াৰ পিছৰ পইণ্টটো এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰাত 100% নহ'লেও 99% দায়িত্ব থাকে এজন পিতৃৰ কাৰণ প্ৰত্যেক শিশুৱে নিজৰ পিতৃৰ মাজত এজন ৰোল মডেলক দেখে এজন শিশুৱে একৰ্ডিং টু চাইল্ড সাইকোলজি এজন শিশুৱে তেওঁৰ পিতৃৰ মাজত হাম্বল হোৱা ক্ৰাইটেৰিয়াৰ পৰা আৰম্ভ কৰি কাইণ্ড হাৰ্টেড চেন্সিবল ৰেছপন্সিবল আৰু লগতে সেই পিতৃজনৰ পৰাই শিকে হাউ টু ফেচ চেলেঞ্জেছ হাউ টু ফেচ এণ্ড ছল্ভ দেয়াৰ প্ৰব্লেমছ কাৰণ আমি সকলোৱে এই বস্তুটো মানো যে যিখন ঘৰত পিতৃৰ
পজিশ্যন বোল্ড হয় বা পিতৃৰ সুস্থ ডিচিশ্যন হয়, সেই ঘৰখনৰ গতি খুব সোনকালে এটা মানে স্মুথ ৰান কৰিব পাৰে। কাৰণ পিতৃগৰাকী বাহিৰৰ বা ভিতৰৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত আল্টিমেট ডিচিশ্যনটো লয় বা ল'বলৈ তেওঁ আগবাঢ়ে। চ' তেনেকুৱা ক্ষেত্ৰত যেতিয়া এজন শিশুৱে তেওঁৰ পিতৃৰ মাজত এই গুণখিনি নেদেখে, আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট মই মিছ কৰি যোৱাৰ আগতে মনত পৰোঁতে কৈছোঁ, এডিকশ্যন, এনি কাইণ্ড অফ এডিকশ্যন। এজন পিতৃৰ মাজত যদি এজন সন্তানে বা এগৰাকী সন্তানে দেখে যে পিতৃগৰাকী ঘৰ আহি বা ঘৰৰ বাহিৰতে তেওঁ ছাবষ্টেন্স ৰাগিয়াল দ্ৰব্য সেৱন কৰি আহে বা সেই ৰাগিয়াল দ্ৰব্য ঘৰত আহিও সেৱন কৰে, আৰু আহি পেলাই কিছুমান এনেকুৱা আননেচেচেৰী আৰু কিছুমান এনেকুৱা কথাত লিপ্ত হয় য'ত ঘৰখনৰ পৰিৱেশ এটা কেঅছ আৰু টক্সিক এনভাইৰনমেণ্টলৈ পৰিৱৰ্তন হয়, সেই শিশুগৰাকীৰ মনত বা শিশুটিৰ মনত তাৰ সম্পূৰ্ণ এক নিগেটিভ ইম্পেক্ট পৰে। বিকজ শিশুগৰাকী ইম'শ্যনেলি ট্ৰমাটাইজ হৈ থাকে, শিশুগৰাকী ইম'শ্যনেলি আনহেপ্পি হৈ থাকে, ডিছছেটিছফেকশ্যনত ভোগে, আৰু লগতে চবতকৈ ডাঙৰ কথা, শিশুগৰাকীয়ে সেইবোৰ এক্সপ্ৰেছ কৰিব নোৱাৰে। আৰু যেতিয়াই শিশুগৰাকীয়ে এক্সপ্ৰেছ কৰে তেওঁৰ মাতৃৰ আগতে হওক বা তেওঁ বিচৰা ধৰণে, আৰু যেতিয়া সেইখিনি এক্সপ্ৰেছ কৰোঁতে তেওঁৰ মাতৃগৰাকীকো আৰু বেছি আপছেট হোৱা দেখে বা মাতৃগৰাকীকো সেই পেইনটো সহ্য কৰা দেখে, শিশুগৰাকী সৰুৰ পৰা ডাঙৰ হোৱা জাৰ্ণিটোত শিশুগৰাকী ৰিভাইলিয়াছ হোৱাটো একেবাৰেই স্বাভাৱিক। আৰু শিশুগৰাকীৰ মনত পিতৃৰ প্ৰতি এটা মানে নিগেটিভ ইম্পেক্ট বহাটো একেবাৰেই স্বাভাৱিক। এজন পিতৃয়ে যদি বিচাৰে নিজৰ শিশুটিৰ লগত অকল যে টাইম স্পেণ্ড কৰিলেই এজন শিশুৱে গোটেইবোৰ বস্তু পাব এনেকুৱা কথা নাই। শিশুগৰাকীক সুস্থভাৱে পৰিচালিত কৰিবলৈ হ'লে সময় সাপেক্ষে শিশুগৰাকীৰ আৱশ্যকীয় প্ৰয়োজনীয়তাটো বুজিব লাগিব। সেয়া তেওঁৰ মানসিক প্ৰয়োজনীয়তাও হ'ব পাৰে, আৱেগিক প্ৰয়োজনীয়তাও হ'ব পাৰে, ভাৱাত্মক প্ৰয়োজনীয়তাও হ'ব পাৰে। শিশু এজনৰ লগত এগৰাকী পিতৃৰ কথোপকথন, শিশুগৰাকীৰ লগত পিতৃৰ যিটো ব'ণ্ড, সেইটো ইমান বেছি স্মুথ হ'ব লাগে আৰু ষ্ট্ৰং হ'ব লাগে, য'ত শিশুগৰাকীয়ে পিতৃৰ দৰে হ'বলৈ নিজৰ মাজত সেই কোৱালিটিজখিনি পাবৰ কাৰণে নিজৰ পিতৃৰ পৰা সেইখিনি শিকিবলৈ ইচ্ছুক হ'ব লাগে। কাৰণ আজিৰ ছ'চাইটিত যিহেতু এডিকশ্যন সহজলভ্য হৈ গৈছে, আজিকালিৰ সময়ছোৱাত মই এনেকুৱা পাৰ্চনেলি ক্লাইণ্ট পাইছোঁ যোনে মোক উল্টাই এই কথাটো কয়, ডিফেন্সত কয় যে আজিকালি ল'ৰা আৰু ছোৱালীয়ে সমপৰ্যায়ৰ এডিকশ্যন ইউজ কৰে। চ' এই ক্ষেত্ৰত সেইটো কোনো ভুল নহয়, কিন্তু এজন পেৰেণ্ট হোৱাৰ পিছত সেই কথাটো কেনেকৈ গ্ৰহণযোগ্য হ'ব পাৰে এবাৰ আপোনালোকে নিজেই ভাবি চাওক। কাৰণ সেই এডিকশ্যনৰ যি প্ৰভাৱ সেয়া সদায় লং লাষ্টিং হয়। এনেকুৱা নহয়, ছাবষ্টেন্স ইউজ এডিকশ্যন কেতিয়াও এনেকুৱা নহয় যে তাৰ প্ৰভাৱ আজি থাকিব, এই মুহূৰ্তত এঘণ্টালৈকে থাকিব আৰু তাৰপিছত নাথাকিব। তাৰ প্ৰভাৱ হয়তো পৰৱৰ্তী 2-3 দিনলৈও কেতিয়াবা থাকিব পাৰে। এজন শিশুৰ লগত ডিল কৰিবলৈ এজন পিতৃয়ে তেওঁৰ অকল এংগাৰ শ্ব' কৰিলেই সেই পিতৃজন সাৰ্থকভাৱে পেৰেণ্টিং তেওঁ কৰাটো কেতিয়াও নুবুজায়। হয়, শাসন লাগে, খঙো লাগে, মই এইটোও ছাপৰ্ট কৰোঁ, কিন্তু কোনটো সময়ত, কোনটো পৰিস্থিতিত, কোনখিনি কথাত, সেইটো আমি প্ৰথম চাব লাগে। আমি অযথাই এজন শিশুৰ ওপৰত
চিঞৰি বা তেওঁৰ সন্মুখত তেওঁৰ মাতৃৰ ওপৰত টৰ্চাৰ কৰি সেয়া ফিজিকেল ভায়োলেন্স নালাগেই হ'ব, সেয়া ফিজিকেল এবিউজ হ'ব নালাগে, ভাৰ্বেল এবিউজেই কিয় নহওক, সেয়া ভায়োলেন্স আপুনি কি কয় আৰ্গুমেণ্ট ডিবেট কৰাই কিয় নহওক, বা সেয়া এবিউজ আপোনালোক দুজনৰ মাজত থকা ডিষ্টেঞ্চটোৱেই নহওক কিয়, সেই বস্তুখিনিও শিশুৰ ওপৰত খুবেই বেছি বিৰূপ প্ৰভাৱ পেলায়। আৰু আটাইতকৈ ডাঙৰ কথা, শিশুগৰাকীও ইম'শ্যনেলি ইমানেই বেছি পেথেটিক ষ্টেটত থাকে যে তেওঁ এটা সুস্থ ফেমিলিও নাপায়, এটা ব্ৰকেন ফেমিলিও নাপায়, আৰু লগতে শিশুজনে মাজত এটা ফেমিলি পায় য'ত তেওঁ হেং হৈ থাকিব লাগে। যদি আমি নিজৰ জীৱনত পেৰেণ্টিং ষ্টাইলত আগবাঢ়োঁ বা পেৰেণ্টছ হ'ব বিচাৰোঁ, তেন্তে আমি বহুত বস্তু ছেক্ৰিফাইচ কৰিব লাগিব, কম্প্ৰমাইজ কৰিব লাগিব, আৰু লগতে শিশুৰ মানসিক স্বাস্থ্যত তাৰ প্ৰভাৱ যাতে সুন্দৰ এক চাপ পৰে তাৰ বাবে আমি প্ৰত্যেক দিনাই চেষ্টা কৰিব লাগিব। আমাৰ মনত এই চিন্তাটো সদায় থাকিব লাগিব বা এই চিন্তাৰ আঁৰত আমাৰ কষ্ট থাকিব লাগিব যে পেৰেণ্টিঙৰ বেছত এজন শিশুৱে কিমান বেছি হেল্ডি মাইণ্ডছেটৰ চিন্তা কৰিব পাৰে। বিকজ উইদাউট হেল্ডি মাইণ্ডছেট এনিৱান, কোনো এজন মানুহে না সুস্থ চিন্তা কৰিব পাৰে, না তেওঁ ইম'শ্যনেল এক্সপ্ৰেছন ভালকৈ এক্সপ্ৰেছ কৰিব পাৰে, না তেওঁ লাইফত এংজাইটি, ফ্ৰাষ্ট্ৰেশ্যন বা ডিপ্ৰেশ্যনৰ চিকাৰ নোহোৱাকৈ থাকিব পাৰে। চ' খুবেই বেছি ইম্পৰ্টেণ্ট হয় এই বস্তুবোৰ আমাৰ লাইফত আমি নিজে বুজা। কোনেও আমাক এই বস্তুবোৰ প্ৰত্যেক দিনে অৱগত কৰিবলৈ নাহে, আৰু কোনেও আমাক প্ৰতিদিনে এই বস্তুবোৰ কৈ নাথাকে। কিন্তু মই আগৰ ভিডিঅ'ত কোৱাৰ দৰে আমি প্ৰত্যেকজন ব্যক্তিয়ে নিজে সলনি হ'ব লাগিব, নিজৰ চিন্তাৰে, নিজৰ ব্যৱহাৰৰ দ্বাৰা আৰু নিজৰ চেন্স অফ হিউমাৰৰ দ্বাৰা। আশা কৰোঁ এই ভিডিঅ'টিত মই আপোনালোকৰ মাজত সেই কথাখিনি সুন্দৰকৈ উপস্থাপন কৰিবলৈ সক্ষম হৈছোঁ। আৰু যদিহে আপোনালোকে কুঁহিপাত FB পেজটো ভাল পায়, লাইক কৰে, ফ'ল' কৰিব, দেন ডেফিনেটলি শ্বেয়াৰ কৰিব, ঠিক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে। সুস্থ থাকক, সবল থাকক, হাঁহি থাকক, সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰ এনাজৰীডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক। ওম নমো শিৱায়।